পুৰণি দিখৌ দলঙক লৈ বিস্ফোৰণ বিধায়ক অখিল গগৈৰ পৃথিৱীৰ কোনো শক্তিয়ে দিখৌ দলং ভাঙিব নোৱাৰে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আজি বিয়লি দিখৌ দলং পৰ্যবেক্ষণ কৰি গৰজি উঠিল বিধায়কগৰাকী দিখৌ দলং আমাৰ স্বাভিমান আমাৰ ঐতিহ্য এই দলং ভাঙিবলৈ কোৱাটো মহামূৰ্খামী পৰিচয় দিয়া বুলি মন্তব্য অখিল গগৈৰ উল্লেখ যে দিখৌ দলং বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীক 5 বাৰকৈ স্মাৰক পত্ৰ দিয়া হৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ইলেক্ট্ৰিফিকেশন কৰাটো কোনো অসুবিধাই নাই কতো অসুবিধা নাই কোৰপাত সাইডে সাইডে অলপ মানে আপোনাৰ ষ্টিল বা হেৰিবিলাক অলপ মামৰে খাইছে লোহাৰ বিলাক কিন্তু আমি ভয় খাই আছো যে তলটো ইতিমধ্যে মামৰে খাই গল মাটি মানে নদীৰ ভিতৰত থকা যেটো অংশ বালিৰ তলত বা মাটিৰ তলত পানীৰ তলত যেটো আছে বা মাটিৰ তলত আছে সেই অংশটো খাই পেলা বুলি ভয় হৈ আছে সেইকাৰণে হেতু কাম সেই ষ্ট্ৰাকচাৰৰ কামটো একেলগতে কৰি নিও বুলিহে বিউটিফিকেশনটো হোৱা নাই নহলে তো মোৰ এমএলএ ফান্ডেৰে ইয়াত ৰং সং কৰি মানুহ অহা যোৱা কৰাব কৰি দিব পাৰো কিন্তু যিকোনো সময়তে ডাঙৰ ঘটনা ঘটি যাব পাৰে বুলি এটো ৰিস্ক ল'ব খোজা নাই সেইকাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাই আছো 5খন মেমৰেণ্ডাম দিছো মই সকলো মেমৰেণ্ডামৰ কপি দৰকাৰ হলে আপোনালোকক দি দিম 5খন মেমৰেণ্ডামত দিছো 5খন মেমৰেণ্ডামত এই ব্ৰিজখন এই দুখলপীয়া ব্ৰিজখন এই ঐতিহাসিক ব্ৰিজখন সংৰক্ষণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মুখ্যমন্ত্ৰীয়ে প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিছে কিন্তু কাম কৰা নাই এবাৰ অতি সোনকালে মুখ্যমন্ত্ৰীক লগ ধৰি কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি